নমস্কাৰ মই আপোনালোকৰ সন্মুখত আজি শেষবাৰৰ বাবে বুলি কৈছোঁ অৰ্থাৎ ফাইনেল এটা চূড়ান্ত কথা জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত জুবিন গাৰ্গৰ চাৰ্জশ্বিট সম্পৰ্কত আমাৰ মৰমৰ জুবিনদাৰ চাৰ্জশ্বিট প্ৰদান সম্পৰ্কত মই এটা চূড়ান্ত বা শেষ বা সৰ্বশেষ কথাটো আপোনালোকৰ সন্মুখত আজি ক'ব খুজিছোঁ। মই স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম চৰকাৰে যিখন চাৰ্জশ্বিট কালি প্ৰদান কৰিলে কোৰ্টত ছাবমিট কৰিলে এই চাৰ্জশ্বিটখন সঁচাকৈ জুবিন গাৰ্গক ন্যায় দিবলৈ কৰা চাৰ্জশ্বিট নহয়। এখন মেকিং এখন নাটক সৃষ্টি কৰি এখন চৰকাৰে কেৱল নিজক বচাবলৈ গৈ 2026 চনৰ নিৰ্বাচনৰ খাতিৰত কেইদিনমানৰ কাৰণে মানুহকেইটাক ধৰি ৰাখি তাৰ পাছত গোটেই কেছটোৰ পৰা এই অপৰাধীহঁতক এই অভিযুক্তসকলক মুকলি কৰি দিবৰ কাৰণে তৈয়াৰ কৰা এখন বেহু যাক তেওঁলোকে চাৰ্জশ্বিট নাম দিছে। গতিকে মই স্পষ্টভাৱে আপোনালোকক কেইটামান কথা শেষবাৰৰ কাৰণে ক'ব খুজিছোঁ। কিয় মই জুবিন গাৰ্গৰ ওপৰত অসম চৰকাৰ বা CID বা SIT দিয়া যিখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনক মই কিয় শুদ্ধ সত্য আৰু ন্যায় দিব পৰা চাৰ্জশ্বিট নহয় বুলি কৈছোঁ। এইকাৰণে কৈছোঁ যে এই যিখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনত সঁচাকৈ ঘটনা তদন্ত কৰি তথ্য সাক্ষ্য ষ্টেটমেণ্ট আৰু ডকুমেণ্ট দিয়া চাৰ্জশ্বিট নহয়। যেতিয়া এজন মানুহ মৰে তেতিয়াহ'লে এনকুৱাৰী অফিচাৰ যাক IO বুলি কয় বা CIO বুলি কয়, এনকুৱাৰী অফিচাৰে কি কৰে ঘটনাস্থলীলৈ অভিযুক্তবিলাকক ধৰি লৈ যায়। অভিযুক্তবিলাকক ধৰি লৈ গৈ যিটো ঘটনাস্থলী সেই ঘটনাস্থলীত ঘটনাটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে, কেনেকৈ হ'ল দেখুৱাই দিবলৈ দিয়ে, তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে, তাৰ ফটোগ্ৰাফ লয়, তাৰ ছবি আঁকে আৰু তাৰ পাছত কি কৰে এই গোটেই ঘটনাটোৰ এটা স্কেটছ মেপ তৈয়াৰ কৰে। কিন্তু জুবিনদাৰ মৃত্যুৰ ঘটনাটো ঘটিছে ছিংগাপুৰত আৰু এবাৰৰ কাৰণেও IO আৰু CIO মানে বুজিছে নহয়, ইনভেষ্টিগেটিং অফিচাৰ, আৰু CIO মানে চিফ ইনভেষ্টিগেটিং অফিচাৰ, তদন্তকাৰী বিষয়া আৰু মুখ্য তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰলৈ নগ'লে। সেইকাৰণে মই কৈছোঁ যে এই যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট। সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে পৃথিৱীৰ ভিতৰত আজিলৈকে যিমানবিলাক চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটবিলাকৰ ক্ষেত্ৰত এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ কাল্পনিকভাৱে, যাক ইংৰাজীত মিথ বুলি কয়, কল্পকাহিনী, য'ত নাটক তৈয়াৰ কৰি সাধু কথা তৈয়াৰ কৰি মিছা কল্পনাৰে কি কৰিছে এখন আপোনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰি দিছে। গতিকে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে এইখন প্ৰকৃত সত্য তথ্য প্ৰমাণ থকা, প্ৰকৃত শুদ্ধ ডকুমেণ্টছ থকা, প্ৰকৃত মানুহৰ পৰা ল'বলগীয়া ষ্টেটমেণ্ট থকাকৈ তৈয়াৰ কৰা এখন চাৰ্জশ্বিট নহয়। এই চাৰ্জশ্বিটখন এখন মিথ বা কল্পকাহিনী, এটা সাধু কথাৰ সমষ্টি, আৰু সেইকাৰণে এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাক কোনোপধ্যে ন্যায় দিয়া সম্ভৱপৰ নহয়। দ্বিতীয় যিটো ভাইটেল কথা মই সদায় আপোনালোকক কৈ আছোঁ, সেইটো কালি অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰি দিলে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ কথা সলাই আছে আপোনালোকেতো দেখিছে। প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ প্ৰথম কথাটো সলালে আপোনালোকক কৈ দিছোঁ। মই বাৰম্বাৰ কৈ আছিলোঁ যে বিদেশত ঘটনা ঘটিলে তেতিয়াহ'লে সেইটোৰ ওপৰত তদন্ত কৰিবলৈ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল'ব লাগিব। আৰু সেইটো পাইৰৰ চেংচন, প্ৰিভিয়াছ চেংচন,
আগতীয়া অনুমোদন ল'ব লাগিব অৰ্থাৎ চাৰ্জশ্বিট দিবৰ কাৰণে তদন্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব আৰু সেইটো BNSS 2023 208 ছেকশ্যনত আছে সেইটো প্ৰথমতে কৰা নাছিলে পাছত যেতিয়া মই হুলস্থুল কৰিলোঁ হুলস্থুল কৰাৰ পাছত সেইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন ল'লে আৰু অনুমোদন লৈ লাজে লাজে মনে মনে মুখ্যমন্ত্ৰী এদিন ক'লে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাই গ'লোঁ জুবিন গাৰ্গৰ জন্মদিনটোতে সেইটো পাই গ'লোঁ বহুত ডাঙৰ ঘটনা ঘটিলে এইটো মিছা কথা এইটো তেনে সাধাৰণ কথা এটা এইটো আইনগতভাৱে ল'বলগীয়া এটা সাধাৰণ অনুমোদন 2 তৃতীয় কথাটো হ'ল যে এই সঁচাকৈ জুবিন গাৰ্গৰ ঘটনাটো বিদেশত যিহেতু ঘটিছে বিদেশত ঘটনা ঘটিলে আপোনালোকে মনত ৰাখিব লাগিব যে সেই ঘটনাটোৰ আপোনাৰ আমাৰ BNSS 2024 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 112 নম্বৰ ছেকশ্যনত ছেকশ্যন 112 তাত স্পষ্টকৈ লিখি থোৱা আছে যে বিদেশত হোৱা ঘটনাৰ কাৰণে কোৰ্টৰ জৰিয়তে কি কৰিব লাগিব থ্ৰ কোৰ্ট কি কৰিব লাগিব আপোনাৰ লেটাৰ সুৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াই তাৰ পৰা বিদেশৰ পৰা তথ্যবিলাক কোৰ্টৰ জৰিয়তে আনিব লাগিব এইটো ছেকশ্যন 112 আৰু 114 এটা আছে এটা 112ৰ অধীনত মই যেতিয়া বাৰম্বাৰ কৈ আছোঁ যে ছিংগাপুৰৰ পৰা তথ্য আনিবলৈ হ'লে লেটাৰ সুৰগেটৰী বা কোৰ্টৰ জৰিয়তে আনিব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এমলেটৰ জৰিয়তে আনিলেও হ'ব তাৰমানে কি কেন্দ্ৰীয় চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত যি মিউচুৱেল এগ্ৰিমেণ্ট আছে সেই মিউচুৱেল এগ্ৰিমেণ্টৰ অধীনত চৰকাৰৰ পৰা চৰকাৰে তথ্য আনিলে হৈ যাব 1 নম্বৰ কথা চৰকাৰৰ পৰা চৰকাৰৰ তথ্য আনিলে নহ'ব সেই কথাটো ইতিমধ্যে কোৰ্টত অৰ্ডাৰ দি থৈ দিছে চেন্নাই উচ্চ ন্যায়ালয়ৰ যে জয়া ললিতাৰ কেছটোত স্পষ্টকৈ কৈ থোৱা আছে যে MLATৰ অধীনত তথ্য আনিলেও কোৰ্টত সেইটো ইনএডমিছেবল হ'ব শব্দটো কৈ দিছে সেইটো গ্ৰহণযোগ্য নহ'ব যদিহে সেইটো আপোনাৰ লেটাৰ সুৰগেটৰীৰ জৰিয়তে কোৰ্টৰ জৰিয়তে নাহে স্পষ্টকৈ কৈছে আৰু সেইকাৰণে জয়া ললিতাই সেই আপোনাৰ দুৰ্নীতিৰ কেছত লণ্ডনত হোৱা ঘটনাটোৰ দুৰ্নীতিৰ প্ৰমাণ পোৱাৰ পাছতো সেই ঘটনাটোত তেওঁক শাস্তি দিব নোৱাৰিলে এতিয়া সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে লেটাৰ সুৰগেটৰী নপঠিওৱাকৈ কোৰ্টৰ পৰা নিৰ্দেশ নপঠিওৱাকৈ ক'লৈ নিৰ্দেশ পঠিয়াব লাগিব কোৰ্টৰ পৰা লেটাৰ পঠিয়াব লাগিব লেটাৰ অফ ৰিকুৱেষ্ট অনুৰোধ পত্ৰ পঠিয়াব লাগিব ছিংগাপুৰৰ সেইখন কোৰ্টলৈ য'ত ঘটনাটো ঘটিছিলে সেই এলেকাৰ কোৰ্টখনলৈ নাম্বাৰ 1 নাম্বাৰ 2 ছিংগাপুৰৰ কোৰ্টখনলৈ নপঠিয়ালেও কম্পিটেণ্ট অথৰিটিলৈ পঠিয়ালেও হ'ব বুলি কৈছে কিন্তু পঠিয়াব লাগিব লেটাৰ সুৰগেটৰীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকিলে নালাগে MLAT বা এমলেটৰ জৰিয়তে তথ্য আনিলে হৈ যাব চৰকাৰে দিয়া তথ্যই সাফিচিয়েণ্ট কালি যেতিয়া চাৰ্জশ্বিট দিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে ক'লে কি বুলি শুনিলেনে আপোনালোকে মোৰ কথাটো কেনেকৈ স্বীকাৰ কৰি ল'লে আপোনালোকে চাবনে মুখ্যমন্ত্ৰীয়ে ক'লে যে এমলেটৰ জৰিয়তে অনা যদি তথ্য কোৰ্টে গ্ৰহণ নকৰে তেতিয়া হ'লেও আমি যিবিলাক তথ্য ইয়াতে অসমতে গোটাইছোঁ সেই তথ্যবিলাকৰ জৰিয়তে জুবিন গাৰ্গৰ কেছত অভিযুক্তসকলক শাস্তি দিব পৰা যাব বুলি কৈছে তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে ইনডাইৰেক্টলি স্বীকাৰ কৰি দিলে যে তেওঁলোকে কেৱল এমলেটৰ জৰিয়তেহে তথ্য আনিছে আৰু এমলেটৰ জৰিয়তে অনা তথ্য যে কোৰ্টত এডমিছিবল নহয় সেইটোও তেখেতে মানি ল'লে আল্টিমেটলি আৰু মানি লৈ এতিয়া খালি কৈছে যে নহয় আমি দিয়া যিবিলাক আমাৰ অসমতে যিটো তদন্ত হৈছে সেইটোতে ইহঁতক শাস্তি দিব পৰা যাব কিন্তু মই এটা কথা কওঁ দেই এমলেটৰ জৰিয়তে অনা তথ্যৰে ছিংগাপুৰৰ পৰা তথ্য আনি যদি কোৰ্টে মানিও লয় যে নহয় এমলেটৰ জৰিয়তেও আনিলেও হয় তথাপিও আমাৰ জুবিন গাৰ্গৰ হত্যাকাৰী বা মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ প্ৰকৃত অৰ্থত শাস্তি নহয় এইকাৰণে যে ছিংগাপুৰ গভৰ্ণমেণ্টে ইতিমধ্যে প্ৰথম প্ৰাথমিক প্ৰতিবেদনত কৈ দিছে যে জুবিন গাৰ্গৰ মৃত্যু এটা হত্যাকাণ্ড নহয় জুবিন গাৰ্গৰ মৃত্যুত ক'তো ফাউল প্লে নাই ক'তো বেমেজালি নাই এইটো এটা স্বাভাৱিক ডুবি মৰা এটা কেছ পানীত ডুবি মৰা এটা কেছ গতিকে যিখন চৰকাৰে কৈছে যে এইটো কোনো ধৰণৰ হত্যাকাণ্ড নহয় সেই চৰকাৰৰ পৰা তথ্য আনি আমাৰ ইয়াৰ কোৰ্টত কেনেকৈ আপুনি তাক হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব এইটো ডেক হৈ আছে গতিকে মই ভাবোঁ যে মূল কথাকেইটা মোৰ কোৱা হৈ গ'ল তৃতীয় কিন্তু আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল সেইটো হ'ল যে যদি সঁচাকৈ আপুনি
এটা ঘটনা য'ত ঘটিছে সেই ঘটনাটোৰ যদি সঁচাকৈ তদন্ত কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব ছিংগাপুৰৰ সেই ইয়াত বা জাহাজখনলৈ যাব লাগিব ছিংগাপুৰৰ জাহাজখনত মানুহে সাঁতুৰিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখন ইয়ালৈ অনাটো হ'ব সেই ফৰ্মখনতে আচল কথাটো লিখি থোৱা আছে যে ফৰ্মখনত কোনে চহী কৰিছিলে চহী কৰা মানুহজনে জুবিন গাৰ্গৰ এপিলেপসি আছে বুলি আৰু তেওঁ পানীত সাঁতুৰিব নোৱাৰে বুলি তেওঁ এই কথাটো লিখি দিছিলে নে নাই আৰু দিয়াৰ পাছতো যদি জাহাজখনৰ পৰা জাপ মাৰিবলৈ দিছে আৰু আপোনাৰ জেকেট নোহোৱাকৈ জাপ মাৰিবলৈ দিছে খালী গাৰে তেতিয়াহ'লে ইয়াতখনৰ যিজন কেপ্টেইন সেই কেপ্টেইনজন জেললৈ যোৱাটো খাটাং তেওঁ মৃত্যুদণ্ড হোৱাটো খাটাং আৰু আমাৰ ভাৰতীয় আইনে কৈছে যে সঁচাকৈ ছিংগাপুৰৰ পৰাও তেওঁলোকক ধৰি আনিব পৰা যাব ইয়াতখনৰ জাহাজখনৰ আপোনাৰ কেপ্টেইনজনকো তাৰ অপৰাধীবিলাককো ধৰি আনিব পৰা যাব MLATৰ জৰিয়তে যদি সেই লেটাৰ ষ্ট্ৰগেটৰ জৰিয়তে চিঠি প্ৰদান কৰা হয় এতিয়া আপোনালোকে নিজেই কওক যে যদিহে য'ত ঘটনা ঘটিছে সেই ঘটনা ঘটাই ইয়াতখনক যদি জব্দ নকৰে চিজ নকৰে সেই ঘটনা ঘটাই ইয়াতখনৰ যদি সেই কেপ্টেইনজনৰ ষ্টেটমেণ্ট নলয় ষ্টেটমেণ্ট বাৰু তেওঁ ইয়ালৈ আহি নিদি যদি অন্ততঃ VCৰ জৰিয়তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অন্ততঃ তেওঁ মানে ষ্টেটমেণ্টটো দিব লাগিব সেইটো যদি নিদিয়ে তেতিয়াহ'লে কেনেকৈ হত্যাকাণ্ড বুলি সেইটো প্ৰমাণিত হ'ব আপোনালোকে নিজেই কওক তদুপৰি এই ইয়াতখনত পৰা জাপ মাৰি দিয়াৰ পাছত জুবিন দা পানীত ডুবি যোৱাৰ পাছত যিবিলাক মানুহে উদ্ধাৰ কৰিছিলে সেই উদ্ধাৰকাৰীবিলাকৰ ষ্টেটমেণ্ট লাগিব ৰেস্কিউ টিমটোৰ তাৰপিছত উদ্ধাৰকাৰী ষ্টেটমেণ্ট লোৱাৰ পাছত এম্বুলেন্সখনৰ ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট লাগিব যি পুলিচ আহিছিলে পুলিচৰ ষ্টেটমেণ্ট লাগিব যি মানুহে যি ডাক্তৰে পৰীক্ষা কৰিছিলে চিকিৎসা কৰিছিলে সেই ডাক্তৰৰ আপোনাৰ ষ্টেটমেণ্ট লাগিব আৰু যি পোষ্টমৰ্টেম কৰিছিলে সেই পোষ্টমৰ্টেমৰ মানুহৰো ষ্টেটমেণ্ট লাগিব এই ষ্টেটমেণ্টবিলাক নোলোৱাকৈ কেতিয়াও এটা হত্যাকাণ্ডৰ দোষীৰ কেতিয়াও ফাঁচি হ'ব নোৱাৰে মৃত্যু হ'ব নোৱাৰে মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে সেইকাৰণে মই বাৰম্বাৰ কৈ আছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায় মানে হ'ল জুবিন গাৰ্গৰ হত্যাকাৰীবিলাক যদি হত্যা হৈছে তেতিয়াহ'লে 103ৰ অধীনত ফাঁচী কাঠত ওলমোৱা বা মৃত্যুদণ্ড দিয়া আৰু 105 ছেকশ্যনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড দিয়া কিন্তু এতিয়া 103 লগাইছে 105ও কাৰোবাক লগাইছে কিন্তু তাত তথ্য প্ৰমাণিত নহ'ব কাৰণ তিনিটা বস্তু লাগে এটা হ'ল ষ্টেটমেণ্ট সেই ষ্টেটমেণ্ট তেওঁলোকৰ পৰা লোৱা নাই 2 এভিডেন্স অৰ্থাৎ প্ৰমাণ তেওঁলোকে তাৰ পৰা অনা নাই নিয়ম অনুসৰি 3 ডকুমেণ্টছ যেনেকৈ ধৰক CCTVৰ কেমেৰা সেই ডকুমেণ্টছবিলাক আনিব লাগিব সেই ডকুমেণ্টছবিলাক অনা নাই গতিকে মই স্পষ্ট ৰূপত আপোনালোকক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখন এই পুলিচে যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখনৰ জৰিয়তে প্ৰকৃত অৰ্থত দোষী কেতিয়াও মৃত্যুদণ্ডও নহয় ফাঁচী কাঠতো নোলোমায় তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ডও ভোগ নকৰে মই এইবিলাক বাৰম্বাৰ কথা কৈ থকাৰ পাছতো এতিয়ালৈকে এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই বিধানসভাত কেৱল এটাই উত্তৰ দিছিলে যে নহয় MLATৰ জৰিয়তে আনিলে হৈ যাব আপোনাৰ থ্ৰ লেটাৰ ষ্ট্ৰগেটৰী নগ'লেও হ'ব কোৰ্টৰ জৰিয়তে নগ'লেও হ'ব কিন্তু এতিয়াতো তেওঁ নিজে কালি স্বীকাৰেই কৰি দিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগে সেইটোও মোৰ কথাটো স্বীকাৰ কৰি ল'লে পাৰ্মিশ্যন আনিবলৈ বাধ্য হ'ল আপোনালোকে সকলোৱে দেখিছে এতিয়া মই যিকেইটা কথা কৈছোঁ এইকেইটা আখৰে আখৰে প্ৰতিপন্ন হ'ব মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই আচলতে এই মহন্ত আৰু এই শৰ্মাক ফাঁচি দিবৰ কাৰণে এই চাৰ্জশ্বিট দিয়া নাই তেওঁলোকক বচাবৰ কাৰণে এখন চাৰ্জশ্বিট দিছে আৰু তেওঁলোকক কৈ দিছে যে তোমালোকে আমাৰ 2026 চনৰ ইলেকশ্যনটো নোহোৱালৈকে তোমালোকে বেল পেটিশ্যন নামাৰিবা 2026ৰ ইলেকশ্যনটোৰ তাৰিখটোলৈকে তেওঁলোকক জেলত ৰাখিব তাৰপিছত যেতিয়া চাৰ্জ ফ্ৰেম কৰিবৰ কাৰণে কোৰ্টত যেতিয়া কেছটো যাব সেইদিনাই ধুবাং ধুবাং হৈ যাব কেছটো চাৰ্জ ফ্ৰেম কৰাৰ দিনাই এই কেছবিলাকত যে একো তথ্য প্ৰমাণ নাই লগে লগে চাৰ্জ ফ্ৰেম নকৰোঁ কোৰ্টে কৈ দিব চাৰ্জ ফ্ৰেম নহ'ব বুলি কৈ দিব কোনো তথ্য প্ৰমাণ নাই কাৰণে এইটো চাৰ্জ ফ্ৰেম নহ'ব আৰু নোহোৱাৰ পাছত কি হ'ব যিদিনা চাৰ্জ ফ্ৰেম কৰিছে কোৰ্টত ট্ৰায়েলেই নহয় চাৰ্জ ফ্ৰেম কৰাৰ দিনাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কোন যিবিলাক আছে সেইবিলাকৰ আপোনাৰ ৰেহাই হৈ যাব লগতে আপোনালোক অসমবাসী ৰাইজে এটা কথা বুজিব লাগিব মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকে গুৰুত্ব দিয়া নাই যোনেই নকক লাগিলে এই কথাটো গুৰুত্ব দিব লাগিব চাওক আজি জুবিন গাৰ্গৰ য'ত মৃত্যু হ'ল
যিটো ঘটনাত গৈ তেওঁ মৃত্যু হ'ল, যিখন মিটিঙলৈ গৈ মৃত্যু হ'ল তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল, সেই ফেষ্টিভেলৰ অকল এজন উদ্যোক্তাকহে জেললৈ ভৰোৱা হ'ল, শ্যামকানু মহন্ত। আন এগৰাকী উদ্যোক্তা তেওঁৰ পত্নী তেওঁক জেললৈ ভৰোৱা নহ'ল, তেওঁক এতিয়ালৈকে তদন্তৰ আওতালৈ অনাই নাই। কিন্তু প্ৰকৃত অৰ্থত ছিংগাপুৰত এই অনুষ্ঠানটো পাতিছিলে প্ৰবৃত্ত মাৰ্ঘেৰিটাই। কিন্তু এতিয়ালৈকে প্ৰবৃত্ত মাৰ্ঘেৰিটাক না কেছৰ ভিতৰলৈ অনা হৈছে, না তেওঁক সোধা পোছা কৰা হৈছে, না তেওঁক জেলত দিয়া হৈছে। আচল যি দোষী সেই প্ৰবৃত্ত মাৰ্ঘেৰিটাক এতিয়ালৈকে ৰেহাই দি থোৱা হৈছে। দ্বিতীয় যি দোষী, আপোনালোকে জানে যে এই গোটেই আলোচনাটো অনুষ্ঠিত কৰিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো অনুষ্ঠিত কৰিছিলে আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ অৰ্থাৎ প্ৰবৃত্ত মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টৰ আপোনাৰ যাক কয় আপোনাৰ ভাৰতৰ ৰাষ্ট্ৰদূত ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতজনে তেওঁক যদি এই তদন্তৰ আওতালৈ নানে, তেতিয়াহ'লে কেতিয়াও এই তদন্ত শুদ্ধ হ'ব নোৱাৰে, সত্য হ'ব নোৱাৰে, কেতিয়াও প্ৰকৃত ঘটনা পোহৰলৈ নাহে। গতিকে প্ৰকৃত দোষী কেতিয়ালৈকে অনাই নাই, না প্ৰবৃত্ত মাৰ্ঘেৰিটাক আনিছে, না আপোনাৰ ভাৰতৰ ৰাষ্ট্ৰদূতক আনিছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত গৈ, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ছিংগাপুৰত গৈ ফেশ্বন শ্ব' পাতিছিলে বুলি অভিযোগ আহি আছে। এতিয়া তাৰমানে এই গোটেই ছিংগাপুৰৰ এই গোটেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীও জড়িত নেকি, সকলোৰে মুখত প্ৰশ্ন আছে। কিন্তু ছিংগাপুৰৰ এই ঘটনাটোৰ কাৰণে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পত্নীকো এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই, তেওঁক গ্ৰেপ্তাৰ কৰা নাই, আৰু এতিয়ালৈকে তেওঁক বিচাৰৰ সন্মুখীন কৰা নাই। গতিকে এই যি তদন্ত, জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বা হত্যাকাণ্ডৰ যি তদন্ত, এই তদন্ত ভেকু ভাওনা। সেইকাৰণে মই কৈছোঁ যে এইখন চাৰ্জশ্বিট নহয়, এইখন 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ। আৰু এই ইস্তাহাৰখন এইকাৰণে প্ৰকাশ কৰি দিছে যে জুবিন দাৰ মৃত্যু ঘটালে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত, আৰু হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত জুবিন দাক মৰিবলৈ এৰি দি এতিয়া নিৰ্বাচনৰ সময়ত গাঁৱৰ ৰাইজে, নগৰৰ ৰাইজে, আপোনাৰ চাহ বাগানৰ ৰাইজে জুবিন গাৰ্গক কিয় মাৰিলি, তই কিয় একো নকৰিলি বুলি হিমন্ত বিশ্ব শৰ্মাক ধৰে বুলি ভাবি তাৰ পৰা ৰেহাই পাবৰ কাৰণে এইকেইদিনৰ কাৰণে এখন কল্পকাহিনী, এটা সাধু কথাৰ কাহিনী তেওঁ দি সেই মানুহকেইজনক কেইদিনমানৰ হাজতত, জেল হাজতত বুলি কয়, জুডিচিয়েল কাষ্টডিত ৰাখে, তাৰপিছত তেওঁলোকক এৰি দিব। আৰু সেইকাৰণে মই ইমান দিন ধৰি সৰব হৈ আছোঁ, সজাগ হৈ আছোঁ, মাত পাতি আছোঁ। আৰু এই মাত পাতি থকাৰ পাছত কোনোবাই যদি বেয়াও পায়, আনকি পৰিয়ালৰ মানুহে বেয়া পালেও, যদি জুবিন দাৰ পৰিয়ালৰ মানুহেও বেয়া পায়, তথাপিও মই মাত মাতি যাম আৰু যাম।